भारत माता की সকলোৱে সহযোগ কৰিব দেই भारत माता की भारत माता की আজি আমাৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা ভাৰতবৰ্ষৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গৃহমন্ত্ৰী আমাৰ সকলোৰে প্ৰেৰণাৰ উৎস শক্তিশালী পৰম শ্ৰদ্ধাৰ অমিত শ্বাহ ডাঙৰীয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী পৰম শ্ৰদ্ধাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সভাপতি সাংসদ শ্ৰদ্ধেয় দিলীপ শইকীয়া ডাঙৰীয়া অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি তুলিৰাম ৰাহং ডাঙৰীয়া ডিমা হাছাৰ অট'নমাছ কাউন্সিলৰ মুৰব্বী দেৱলাল গাৰ্লুছা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম সম্পাদক সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধেয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া আজি এই মঞ্চত উপস্থিত থকা অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকল মাননীয় ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকল মাননীয় বিধায়কসকল আৰু উপস্থিত পঞ্চায়ত আৰু আমাৰ নগৰ সমিতি পৌৰ নিগম ইত্যাদিৰ পৰম শ্ৰদ্ধাৰ নিৰ্বাচিত প্ৰতিনিধিসকল জয় জয়তে আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰিবৰ বাবে 2014 চনৰ পৰাই নিৰন্তৰভাৱে ভাৰতীয় জনতা পাৰ্টিক আৰু ইয়াৰ মিত্ৰ দলক আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই আহিছে তাৰ বাবে মই অসমৰ সমূহ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে 2014ৰ পৰা আজি 2025লৈকে যিমানবিলাক আমাৰ নিৰ্বাচন হ'ল পঞ্চায়ত হওক নগৰ সমিতি হওক পৌৰসভা হওক বা অট'নমাছ কাউন্সিলৰ হওক বা MLA হওক বা MP হওক সকলো পৰ্যায়ৰ নিৰ্বাচনত আপোনালোকে যি ধৰণে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ উন্নয়নৰ যাত্ৰাক আপোনালোকে তীব্ৰ মাত্ৰা দিবৰ বাবে যিখিনি আন্তৰিকতা দেখুৱালে তাৰ বাবে আমি সদায় অসমৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ আৰু চিৰঋণী আপোনালোকে আগবঢ়োৱা সহযোগিতাৰ বাবে আজি অসম ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলক যি ধৰণে তেখেতে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে তাৰ ফলশ্ৰুতিতে আজি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যই ভাৰতবৰ্ষৰ মানচিত্ৰত জিলিকি উঠিছে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈ 2014 চনত কৈছিল উত্তৰ পূৰ্বাঞ্চল কোনো সাধাৰণ অঞ্চল নহয় ভাৰতবৰ্ষৰ অষ্টলক্ষ্মী আৰু এই অষ্টলক্ষ্মী শক্তিশালী হ'লেহে ভাৰত শক্তিশালী হ'ব আৰু সেইবাবে ভাৰতবৰ্ষৰ বিকাশ যাত্ৰাত অষ্টলক্ষ্মী এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব লাগিব সেই যুক্তিৰে তেখেতে এক্টিভ পলিচি তেখেতে এই নীতিক আগন্তুক দিনৰ বাবে
বাস্তৱায়িত কৰাৰ বাবে 2014 চনৰ পৰাই যি নিৰন্তৰ বিভিন্ন পৰিকল্পনা আৰু কাৰ্যসূচী হাতত ল'লে তাৰ ফলশ্ৰুতিতে আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলে শক্তিশালী ৰূপত নিজক আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত আমি সকলোৱে দেখিছোঁ যে কংগ্ৰেছ দলটোৱে বিভিন্ন সময়ত বিভিন্ন বক্তব্য প্ৰদান কৰিছে, কিন্তু তেখেতসকলক আমি সকলোৱে সোধা উচিত, আপোনালোকে 55 বছৰে দায়িত্ব লাভ কৰাৰ পাছতো কেন্দ্ৰীয় ৰাজ্যত চৰকাৰ পৰিচালনা কৰাৰ পাছতো কিয় আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 11 বছৰত কৰা কামখিনি কৰিব নোৱাৰিলে? এইটো এটা মৌলিক প্ৰশ্ন। আপোনালোক সকলোৱে কংগ্ৰেছৰ প্ৰতিজন নেতা পালি নেতাক এই প্ৰশ্ন কৰিব, ৰাহুল গান্ধীক কৰিব, গৌৰৱ গগৈক কৰিব, সকলো তেখেতসকলৰ সতীৰ্থসকলক কৰিব। কাৰণ আজি তাৰিখত ভাৰতবৰ্ষই বিশ্বৰ বুকুত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যলৈকে গৈছে প্ৰতিখন ৰাষ্ট্ৰৰ নাগৰিকে তেখেতক অত্যন্ত শ্ৰদ্ধা সহকাৰে আদৰণি জনাইছে আৰু 27খনতকৈ অধিক ৰাষ্ট্ৰই সেই দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক প্ৰদান কৰিছে। ভাৰতবৰ্ষৰ ইতিহাসত এইটো এটা প্ৰথম ঘটনা। ইমান শক্তিশালী সফলতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষৰ 140 কোটি জনগণৰ বাবে প্ৰদান কৰিছে। তাৰ বাবে আমি সকলোৱে অত্যন্ত আত্মবিশ্বাসেৰে আগন্তুক দিনত আমাৰ নিজ নিজ ৰাজ্যক শক্তিশালী কৰাৰ যাত্ৰাত আমি অগ্ৰসৰ হৈছোঁ। আজি অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে চৰকাৰখনে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি উচিত পৰিকল্পনা আৰু নীতি আধাৰত আজি ৰাইজক আস্থা আৰু বিশ্বাসত লৈ কাম কৰিছে, তাৰ ফলশ্ৰুতিত আজি অসমত বিভিন্ন ধৰণে ইনভেষ্টমেণ্ট আহিছে। আজি লাখ লাখ কোটি টকা ইনভেষ্টমেণ্ট, তাৰ ফলশ্ৰুতিত উদ্যোগ প্ৰতিষ্ঠা কৰা, তাৰ ফলত আজি আমাৰ হাজাৰ হাজাৰ নিবনুৱাই আজি মৰ্যাদা সহকাৰে কৰ্মসংস্থাপন পাবলৈ সক্ষম হৈছে। আজি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আছে, আমি সকলোৱে তেখেতৰ শলাগ ল'বই লাগিব। কাৰণ অসমত কংগ্ৰেছৰ শাসনকালত কি আছিল? কেৱল অৱহেলা আৰু সন্ত্ৰাসবাদ আৰু অশান্তি, চৌদিশে অশান্তি আছিল। অসমৰ ৰাইজে শান্তিৰে এসাঁজ খাব পৰা নাছিল। উন্নয়নৰ কথা বাদেই সম্পূৰ্ণৰূপে অসম তথা উত্তৰ পূৰ্বাঞ্চলক অন্ধকাৰত ৰাখিছিল কংগ্ৰেছে। গতিকে সেই কংগ্ৰেছৰ এই ক্ষেত্ৰত তেখেতসকলৰ মাত পতা কোনো অধিকাৰ নাই। বিজেপিয়ে 11 বছৰৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম কৰি দেখুৱালে, তাৰ যদি 5% কৰিলে হয়, আজি হয়তো অসম তথা উত্তৰ পূৰ্বাঞ্চল বহু আগবাঢ়ি গ'ল হয়। আজি অসমত কংগ্ৰেছৰ শাসনকালত যি দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অশান্তি আৰু হিংসাত্মক ঘটনাৰ গোটেই অসমখন চানি ধৰিছিল, তেনে অৱস্থাৰ পৰা অসমক আজি পৰিত্ৰাণ দি আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই যিমান সাহসিক, যিমান শক্তিশালী পদক্ষেপ ল'লে, তাৰ ফলশ্ৰুতিত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চল শান্তিৰে সম্পূৰ্ণৰূপে সমগ্ৰ অঞ্চল আজি চৌদিশে শান্তিৰে আজি উপচি পৰিল। তাৰ ফলত আজি ৰাইজে শান্তিৰে এসাঁজ খাব আগবাঢ়ি গ'ল হয়। আজি অসমত কংগ্ৰেছৰ শাসনকালত যি দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অশান্তি আৰু হিংসাত্মক ঘটনাৰ গোটেই অসমখন চানি ধৰিছিল, তেনে অৱস্থাৰ পৰা অসমক আজি পৰিত্ৰাণ দি আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই যিমান সাহসিক, যিমান শক্তিশালী পদক্ষেপ ল'লে, তাৰ ফলশ্ৰুতিত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চল শান্তিৰে সম্পূৰ্ণৰূপে সমগ্ৰ অঞ্চল আজি চৌদিশে শান্তিৰে আজি উপচি পৰিল। তাৰ ফলত আজি ৰাইজে শান্তিৰে এসাঁজ খাব পাৰিছে, ৰাইজৰ উন্নয়ন হৈছে। আৰু কেৱল সেই নহয়, সন্ত্ৰাসবাদীসকলক আজি মূল সুঁতিলৈ আনি গোটেই অসমৰ ভৱিষ্যত উজ্জ্বল কৰাৰ বাবে যিখিনি পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ বাবে মই অমিত শ্বাহ ডাঙৰীয়াক অন্তৰৰ পৰা, হৃদয়ৰ পৰা অসমৰ ৰাইজৰ হৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। अमित शाह जी, मैं आसाम की जनता की तरफ से आपको विशेष रूप से दिल के गहराइयों से मैं कृतज्ञता देना चाहता हूं। आपने जो साहसिक कदम उठाया, आपने मजबूत कदम उठाया, इसके वजह से आज असम हो या उत्तर पूर्व राज्य हो, सारी इलाका में शांति संभव हुई।
और शांति संभव होने के वजह से ही आज विकास संभव हुई है। और आज हर नागरिक बड़े आत्मसम्मान लेकर निश्चित रूप से एक प्रांत से दूसरे प्रांत तक जा सकता है। आज इस स्वाभिमान को आपने सुरक्षित किया, असम की अस्मिता को आपने इज्जत दिया, तो इसके लिए मैं असम की जनता की तरफ से आपको फिर से विशेष रूप से धन्यवाद देना चाहता हूं। আপোনালোক সকলোৱে অমিত শ্বাহ ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰক, হাত তালেৰে আপোনালোকে কৃতজ্ঞতা জ্ঞাপন কৰক। কাৰণ আজি তাৰিখত আমি সকলোৱে 2016 চনত সংকল্প লৈছিলোঁ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতি মাটি ভেটি এই বাণীৰে আজি বসুন্ধৰা যোগেদি লক্ষ লক্ষ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত আজি মাতৃপাত্ৰা তুলি দিছে। এই মাতৃপাত্ৰা দিয়াৰ যাত্ৰা আৰম্ভ হৈছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 2016 চনৰ পৰা। আৰু কাজিৰঙাৰ অবৈধ বেদখলৰ পৰা আৰম্ভ কৰি বটদ্ৰৱা সত্ৰ পাটবাউসী সত্ৰৰ বেদখল মুক্ত কৰাৰ বাবে যি উচ্ছেদ অভিযান তেতিয়া আৰম্ভ হৈছিল, সেই উচ্ছেদ অভিযানক আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত দক্ষতাৰে আগুৱাই নি প্ৰায় 48,000 একৰ মাটি আজি বেদখল মুক্ত কৰিলে আৰু অবৈধ বিদেশীৰ বিৰুদ্ধে আজি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে। তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। জাতি মাটি ভেটি এই তিনিটা শক্তি অটুট থাকিলেহে এটা জাতিৰ স্বাভিমান ৰক্ষা পৰিব। অসমীয়াই মান সন্মান স্বাভিমান ৰক্ষা কৰা অসমৰ ভূমিপুত্ৰৰ দায়িত্ব আৰু কৰ্তব্য, সেই কাম আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক লগত লৈ সেই কাম কৰিছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমানখিনি তেখেতে সহায় কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলক, আমি কেতিয়াও ধন্যবাদ দি শেষ কৰিব নোৱাৰোঁ। এইগৰাকী মহান নেতা, সৎ আৰু নিষ্ঠাৱান, কঠোৰ পৰিশ্ৰমী, সদায় দেশৰ হকে দায়বদ্ধতাৰে ভক্তিভাৱেৰে তেখেতে জনগণক যেনেধৰণে সেৱা কৰি আহিছে, সেৱা সুশাসন আৰু গৰীব কল্যাণ এই নীতিৰে আজি সমগ্ৰ দেশক দুখীয়া মানুহক মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। আৰু দুখীয়া মানুহক তেখেতে সামাজিক ন্যায় প্ৰদান কৰিছে, অৰ্থনৈতিক উন্নয়নৰ বাবে শক্তিশালী ব্যৱস্থা প্ৰদান কৰিছে। তাৰ বাবে আজি গোটেই দেশ সমগ্ৰ বিশ্বৰ বুকুত আজি তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি ৰাষ্ট্ৰ হিচাপে গঢ় লোৱাৰ পথত তেখেতৰ নেতৃত্বত এইখন ভাৰতবৰ্ষই আগন্তুক দিনত আত্মনিৰ্ভৰ ভাৰত হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। এই বিশ্বাসেৰে মই পুনৰবাৰ আজি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বিশেষভাৱে ধন্যবাদ জনাই, আৰু মই নিৰ্বাচিত প্ৰতিনিধিসকলক এটা কথা কওঁ হাতযোৰ কৰি, আপোনালোক নিৰ্বাচিত প্ৰতিনিধি, কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ ইমান ভাল কাম কৰিছে, আপোনালোকে তৃণমূল পৰ্যায়ত সততা নিষ্ঠাৰে কাম কৰিব লাগিব। আপোনালোকে ভাল কাম কৰিলেহে ৰাইজে আমাৰ উন্নয়নৰ সেই প্ৰতিচ্ছবিখন সদায় পৰিষ্কাৰ কৰি দেখিব। আপোনালোকে যদি ভুল কৰে তেতিয়াহ'লে আমাৰ উন্নয়নৰ প্ৰতিচ্ছবিখন নষ্ট হৈ যাব। গতিকে সেই কাম নকৰিব, শ্ৰদ্ধা ভক্তিৰে জনসেৱা কামত আত্মনিয়োগ কৰোঁ, তাকে আহ্বান জনাই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। ভাৰত মাতা কি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।